আপোনালোকক কৈছিলো যে এটা সুন্দৰ দৃশ্য চাহেবখানাৰ, সেইটো হ'ল এয়া চাওক। এইবোৰ চাওক, পাথৰৰ মাজেদি পানী বৈ আহি পাথৰবোৰক কেনেদৰে সুন্দৰ ৰূপ দিছে। ৱেলকাম টু মাই ইউটিউব চেনেল ইমৰ্টেল ব্লগাৰ। সকলোকে মোৰ এই নতুনটো চেনেলৰ নতুনটো ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। তো আমি যাবলৈ ওলাইছোঁ এটা নতুন ট্ৰিপত, য'ত আমি যাম চাহেবখানা, য'ত অতি সুন্দৰ দৃশ্য আপোনালোকে দেখা পাব। তো মই সেই বিষয়ে নকওঁ বাৰু, আপোনালোকে নিজে চাই ল'ব কিনো সুন্দৰ আছে ঠাইটো। আৰু আজি হয় ফাগুৱা হয়, তো আপোনালোকক সকলোকে মই ফাগুৱাৰ শুভেচ্ছা জনালোঁ। আৰু বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। चलिए शुरू करते हैं। তো ফাইনেলি পালোহি আৰু বেছি দূৰ নাই। আৰু এটা প্ৰশ্ন আছিলে যে এই জেগাটোৰ নাম চাহেবখানানো কিয় হ'ল? কোনোবাই জানে নেকি? কমেণ্ট কৰি জনাবচোন প্লিজ। मैं नहीं बताऊंगा। তো ফাইনেলি আমি আহি পালোহি চাহেবখানা, আৰু এতিয়া ছাইডতে আমি চাইকেলখিনি থৈলোঁ। তাৰপিছত আপোনালোকক ইয়াৰ সুন্দৰ দৃশ্যখিনি দেখাই আছোঁ। তো ষ্টাৰ্টটো ইয়াৰ পৰাই কৰোঁগৈ। তো এইটো কি দেখোন, এইটো চাগে পানী বাগৰি নামিবলৈ এনেধৰণৰ বনাইছে চাগে। যিয়ে নহওক ঠিকে আছে। তো প্ৰথমতে নামিলোঁ, তাৰপিছত দেখাওঁগৈ কি আছে তলত। আপোনালোকক মই দেখাম যে এনে ক'ব গ'লে শিলক যদি আমি শিলেৰে ঘঁহি থাকোঁ, তেন্তে শিলটো খহি যায়। তেনেধৰণে পানীয়ে শিলক ঘঁহি কিদৰে ইয়াত গাঁত বনাই দিছে আপোনালোকক দেখাওঁ। ইয়াত চাওক, এই শিলবোৰৰ মাজত কেনেধৰণৰ গাঁত আছে হয়নে? এই গাঁতবোৰ কেনেকৈ হৈছে জানেনে? যেতিয়া বৰষুণ দিয়ে বাৰিষা কালত, অত্যাধিক বৰষুণে শিলবোৰক খহাই পিনে এনেধৰণৰ গাঁত টাইপৰ কৰি তুলিছে। চাবলৈ কিবা বেলেগ অদ্ভুত টাইপৰ। ইয়াত ইমানেই দেখালোঁ, আৰু যোনটো মেইন কৈছিলোঁ আপোনাক অকণমান সুন্দৰ টাইপৰ, সেই ঠাইলৈ যাওঁগৈ বলক। এতিয়া আমি ইয়াৰ পৰা আহি এতিয়া যাওঁগৈ মেইন জেগাটো। আপোনালোকক কৈছিলোঁ যে অতি সুন্দৰ, সেইটো হ'ল এইটো। সেয়া চব অতি সুন্দৰ দৃশ্যটো চব, কি ধৰণে পানীবোৰ বৈ আহি এই পাথৰবোৰৰ মাজত বাগৰি নামেহি, আৰু কি অতি সুন্দৰ দৃশ্য গঢ়ি তুলিছেহি। A few moments later. আহিলোঁ আৰু ইয়াতে যাবলৈ ওলাইছোঁ ঘৰলৈ। আৰু এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। আৰু যোনে আপোনালোকে নতুন আছে এই চেনেলটোত, সকলোৱে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু কমেণ্ট কৰি পিনে জনাব যে জেগাটো কেনেকৈ লাগিলে। ধন্যবাদ।